হয় মৰিম নহয় তৰিম, কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতিক উদ্ধাৰ কৰিম বুলি আজি গোলকগঞ্জত 100 ঘণ্টীয়া অনশনস্থলীত অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি যুগল চন্দ্ৰ ৰায়ে মন্তব্য কৰে। উল্লেখ্য যে গোলকগঞ্জত KSDC আৰু AKRASUৰ 100 ঘণ্টীয়া গণ অনশন কাৰ্যসূচীত 5জন আন্দোলনকাৰী অসুস্থ হৈ পৰে। অসুস্থ ক্ৰমে মিণ্টু ৰায়, সোনা ৰায়, শান্তনু মোহন ৰায়, যুগল ৰায় আৰু আৰ্য কোচ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। এই অসুস্থ আন্দোলনকাৰীক চেলাইন লগোৱা হৈছে। আজি 3 দিন পাৰ হোৱাৰ পিছতো কোনো চৰকাৰী বিষয়া আন্দোলনকাৰীৰ ওচৰতে উপস্থিত হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে আন্দোলনকাৰীসকলে। গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এই 100 ঘণ্টীয়া অনশন চলি আছে। কমতাপুৰ বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু মাতৃভাষাক সাংবিধানিক স্বীকৃতিৰ দাবীত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ উদ্যোগত এই কাৰ্যসূচী চলি আছে। হয় মৰিম নহয় তৰিম, কোচ ৰাজবংশী জনগোষ্ঠীক উদ্ধাৰ কৰিম। আজি আমাৰ 100 ঘণ্টীয়া আন্দোলনৰ 3 দিন পাৰ হ'ল, চৰকাৰী কোনো বিষয় আমাৰ অহা নাই, খবৰ লোৱা নাই। তো আমাৰ যি ৰাজবংশী জনগোষ্ঠীক দীৰ্ঘদিনে প্ৰতিটো চৰকাৰে আমাক লাঞ্ছিত, বঞ্চিত আৰু নিষ্পেষিত আমাক কৰি আছে। এই প্ৰতিবাদত আমি ওলাই আহিছোঁ, যিহেতুকে আমাৰ KL অধ্যক্ষ জীমন সিংহ আৰু KLৰ অধ্যক্ষ DL কোচ ডাঙৰীয়াক আজি ভাৰত চৰকাৰে কুচক্ৰান্ত কৰি মাতি আনি যিদৰে আবদ্ধ কৰি ৰাখিছে, সেই আবদ্ধ শান্তি আলোচনাৰ নামত তেওঁলোকক মুকলি পথাৰত ওলাই আনিব লাগিব আৰু শান্তি আলোচনাৰ মাধ্যমে কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনজাতিকৰণ আৰু আমাৰ যে মাতৃভাষা, এই মাতৃভাষাক আমাৰ সাংবিধানিক স্বীকৃতি দিবই লাগিব। নহ'লে এই আমাৰ যি আমাৰ দাবী, এই দাবী আমাৰ অব্যাহত থাকিব। আৰু যিটো আমাৰ অসম চৰকাৰে যি বিল আমাৰ কেন্দ্ৰ শাখাত পঠাইছে, আমি ইয়াৰ পৰা দাবী জনাইছোঁ যে গোটেই শাসক বিৰোধী গোটেই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমাৰ বিলখনক আপোনালোকে সহযোগিতা কৰক আৰু বিলখনৰ যি সাংবিধানিক প্ৰক্ৰিয়া চলি আছে, সেই সাংবিধানিক প্ৰক্ৰিয়া আপোনালোকে সহায় কৰি ৰাষ্ট্ৰপতিৰ সাংবিধানিক প্ৰক্ৰিয়াটোক আপোনালোকে পাৰ কৰি আমাৰ জনজাতিৰ বিষয়টো ফাইনেল কৰি দিয়ক। আৰু অন্যথা যদি আমাৰ দাবী মানি নলয় বা আমাৰ এই 100 ঘণ্টীয়া পিছত চৰকাৰে যদি আমাক কোনো গুৰুত্ব নিদিয়ে, ইয়াৰ পিছত আমি ভয়ংকৰৰ পৰা ভয়ংকৰ ৰূপত আমি আন্দোলন কৰিবলৈ ইয়াৰ এই মঞ্চতে আমি ডিক্লেয়াৰ কৰি আছোঁ। আপোনালোকৰ যিটো অনশন 3 দিন পাৰ হৈ গ'ল, প্ৰায় 50 ঘণ্টা পাৰ হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ হোৱা নাই। আপোনালোকৰ শাৰীৰিক অৱস্থাও বেয়াৰ পিনে ঢাল গৈছে, কি ক'ব? আপোনালোকে জানে গান্ধীবাদী আন্দোলনক যদি চৰকাৰে গুৰুত্ব নিদিয়ে, আমাৰ যে আজি 4 জেগাত অনশন হৈ আছে, এই অনশনত আমাৰ যে সতীৰ্থবিলাকৰ শাৰীৰিক অৱস্থা বিশেষভাৱে বেছি শোচনীয় হৈ গৈছে। এই গান্ধীবাদী আন্দোলনক যদি চৰকাৰে গুৰুত্ব নিদিয়ে, ইয়াৰ পিছত কিন্তু চৰকাৰে বুজি পাব আৰু আমাৰ সতীৰ্থৰ যদি কিবা হয়, সম্পূৰ্ণ দায়ী এইখন চৰকাৰে হ'ব। ইতিমধ্যে আমাৰ 5জনৰ শাৰীৰিক অৱস্থা খুবেই সংকটজনক, তাৰ ভিতৰত ময়ো আছোঁ এজন। আৰু এই আমাৰ এই সতীৰ্থৰ যদি কিবা এটা অঘটন ঘটে, তেনেহ'লে গোটেই দায়ী হ'ব চৰকাৰখনে। কাৰণ আমি গান্ধীবাদী আন্দোলন নামিছোঁ, এই গান্ধীবাদী আন্দোলনক যদি চৰকাৰখনে গুৰুত্ব নিদিয়ে, আমি ইয়াৰ পিছত কিন্তু কঠোৰ আন্দোলন ল'বলৈ বাধ্য হ'ম। নাই, এতিয়ালৈকে কোনো প্ৰতিনিধি অহা নাই। ইয়াতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে?